আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী আনলা যুদ্ধবিৰতি গোটক ৰেংমা সীমান্তৱৰ্তী আদিবাসী ৰাইজৰ যৌথ সহযোগত সম্বৰ্ধনা অনুষ্ঠান। ধনকিৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ নতুন ৰজাপুখুৰী ৰাজহুৱা খেলপথাৰ প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী আনলাক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক বৰবালিৰ পৰা উৰিয়ামঘাট হৈ নতুন ৰজাপুখুৰীলৈকে বাইক ৰেলীৰে আদৰণি জনায়। লগতে 10 বজাত শ্বহীদ তৰ্পণ, 10 বাজি 30 মিনিটত বৃক্ষৰোপণ কৰা হয় আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত সভাপতিত্ব কৰে কমল কেৰকেটাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক সভাপতি আদিবাসী জাতীয় মহাসংঘৰ অন্যতম উপদেষ্টা আনলাও NNCৰ বীৰেন মিৰ্ধা। নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম আদিবাসী পিছ মমেণ্টৰ চেণ্ট্ৰেল কমিটিৰ উপসভাপতি আৰ্নে চাহাৰ, সহকাৰী সম্পাদক দেৱেশ্বৰ ওৰাং, চেণ্ট্ৰেল কমিটিৰ সম্পাদক মিলিয়ানুছ টেৰ্কি, উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন্দ্ৰ বৰবৰাৰ লগতে বহুতো গণ্য মান্য ব্যক্তি। উৰিয়ামঘাটৰ পৰা মনজিৎ গগৈ ৰিপৰ্ট লাইভ অসম। সর্বপ্রথমে সাংবাদিক বন্ধুদের ধন্যবাদ জ্ঞাপন করছে। আজি মঞ্চত উপস্থিত হয়েছে আর জনবল যে রজাপুখুৰী খেলপথাৰত ঐতিহাসিক আদিবাসী সাংবাদিক দলক আমি আদৰণি জনাই আনিলোঁ। বৰবালিৰ পৰা আদি কৰি বৰবালি টেঙাজান হৈ নগাঁৱতী হৈ উৰিয়ামঘাট হাতীডুবি হৈ গোলাপানী হৈ আমাৰ ৰজাপুখুৰী খেলপথাৰত আমি আদৰি আনিছোঁ। আৰু আমাৰ যি যোৱা 15 ছেপ্টেম্বৰ তাৰিখে গৃহমন্ত্ৰৰ যি ঐতিহাসিক চুক্তি স্বাক্ষৰ আমি আমাৰ আদিবাসী সম্প্ৰদায়ৰ মাজত যি মেছেজ আছিলে, যি বাৰ্তা আছিলে, সেই বাৰ্তাক আমি এই অনুষ্ঠানৰ যোগেদি আমি প্ৰত্যেক আদিবাসী জনগোষ্ঠীৰ মাজত সেই বাৰ্তাক আমি পেলাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ যি ঐতিহাসিক চুক্তি সেই ঐতিহাসিক যিবিলাক টকা আছে সেই টকাবিলাক সম্পূৰ্ণ হ'ব বুলি আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে। আৰু এই সংবাদ মাধ্যম যোগে ইয়াকে আমি চৰকাৰৰ ওচৰত আমি আশা কৰিছোঁ। ধন্যবাদ। প্ৰথমে সংবাদ মাধ্যম আৰু আজি আমি এই বিশেষ অনুষ্ঠানত আমি বিশেষকৈ আমাৰ স্বাক্ষৰকাৰী আমাৰ আনলা সংগঠনৰ তৰফত আমি আদৰিছোঁ। আৰু আমি এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে যিটো চুক্তি স্বাক্ষৰ হ'ল, এই চুক্তি স্বাক্ষৰটো যিটো মেছেজ আমি সমূহ আদিবাসী ৰাইজক আমি আজি এই মঞ্চৰ যোগেদি আমি জনাইছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰ অতি শীঘ্ৰে ৰূপায়ণ হ'ব লাগে বুলি আমি আপোনালোকৰ তৰফৰ পৰা ভাৰত চৰকাৰ তথা অসম চৰকাৰক জনাইছোঁ। ৰিপৰ্টাৰ লাইভ।